আছামিছ একদম মানে গম পায় তো কেনেকুৱা হয় চবৰে তো বৰ বেছি ভাল নহ'লে মানে মন ভবা মতে তো বাকি হেল্ল' দোস্ত ৱেলকাম টু পিংকুজ ব্লগ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছামিজ পেপাৰ মানে এইখন কি আহিলে মানে কি হ'ব লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হয়তো আপোনালোকে গম পায়েই আছে তো যিসকলে মোৰ ভিডিঅ' চাই আছে তো গম পায়ে মই মানে এইচএছ পৰীক্ষা দি আছোঁ আৰু যোৱাকালি আমাৰ হৈ গ'ল আছামিজ মানে এক্সামটো হৈ গ'ল তো ভাবিছোঁ আজি অকণমান আপোনালোকক যিহেতু মই প্ৰত্যেকটা এক্সাম কৰি আছোঁ এইটো এক্সাম কওঁ কিমান কৰিলোঁ তো আহক এতিয়া আপোনালোকক দেখাওঁ মানে মই কিমান কৰিলোঁ মানে ভবামতে নহ'লে মানে হ'লেও ব'লক আপোনালোকতো দেখাবই লাগিব ন মই এইকেইদিন যিহেতু ভিডিঅ'টো এইটো এপিছ'ড বনি বনি গৈ আছে যিহেতু তো চাওক আহক আমি এতিয়া কিমান কৰিলোঁ আপোনালোকক দেখাই দিওঁ আৰু কিমাননো টান তো বলক আহক দেখা দিওঁ কিমান তো এইখনে চাওক পেপাৰ আছিলে আমাৰ তো আছামিজ মডেল ইণ্ডিয়ান লেংগুৱেজ নিউ ক্ৰছ তো এইবিলাক ফুল মাৰ্কছ 100 প্লাছ মাৰ্ক 30 তো এইখনে আছিলে বম পেপাৰ মানে কি পেপাৰ কি লেভেলত পেপাৰখন কাটিছে মানে তো চেলুট যোনজনে কাটিছে তো চাওক আহক এতিয়া মই কিমান কৰিলোঁ তো চাওক প্ৰথমতে থাকে আপোনাৰ 7টা কুৱেশ্যন থাকে তো 1 নম্বৰীয়া এই ৰ'ব কিবা এটা এই বতাহ মাৰি আছে যে দিগদাৰ হৈ যায় অলপ দিগদাৰ হৈ যায় মানে বতাহ মাৰি থাকিলে এই পথাৰ আহিছিলোঁ মানে ইয়াত বতাহ মাৰি আছে মানে উৰি এনেকৈ উৰি গুচি যায় বতাহ মাৰিছোঁ ঘৰত যাম ঘৰত গৈ বনাই আছোঁ ক'বলৈ ভিডিঅ'টো ইয়াত মানে বহুত বতাহ বোলে ঘৰত গৈ আছোঁ তো আহি গ'লোঁ মানে ঘৰত তো চাওক পেপাৰখন আহিছিলে তো চাওক এইখনেই হৈছে পেপাৰ তো মডাৰ্ণ ইণ্ডিয়া লেংগুৱেজ তো আছামিজটো ফুল মাৰ্ক চাওক 100 আৰু 5 মাৰ্ক 30 3 ঘণ্টা পেপাৰ তো এইখন লেভেলত কি লেভেলত কাটিছে এইখন পেপাৰ তো চাওক মানে জনাই আছোঁ মই কিমান কৰিলোঁ বলক তো এইখনে আছিলে পেপাৰ চাওক প্ৰথমতে আছিলে 7টা কুৱেশ্যন থাকে 7টাত এক থাকে 7টা কুৱেশ্যনত মানে কৰিব লাগে মানে এইকেইটা চাওক 7টা আছিলে তো ইয়াত বাৰু মই এনেকৈ ইয়াত 7টা কৰিব দিয়ে যিকোনো 7টা লিখা তো মই ইয়াত কৰিলোঁ 6টা তো ইয়াত 6টাৰ ভিতৰত কৰিলোঁ এটাই ভুল তো এক গ'ল খতম মানে এক খতম তো বাকী এইবিলাক 2 আছিলে ইয়াত কৰিলোঁ 6 ভুলে শুদ্ধহে কৰিলোঁ 6 তো ভুলে শুদ্ধ হৈ গৈছিলে 1 নম্বৰ 7টা মানে 6টা কৰিলোঁ আৰু তো 2 নম্বৰ আছিলে তো 2কে 7টা কুৱেশ্যন আছে তো 2কে চাওক 7টা কৰিব লাগে যিকোনো 7টা মানে এটাত 2কে আছে 14 নম্বৰ 7টাত কৰিব লাগে তো ইয়াত বাৰু মই অকল এটা দুটা 3টা কৰিলোঁ তো 3টা কৰিলোঁ আৰু নেক্সট আছিলে 3 নম্বৰত চাওক 3 নম্বৰ মই মানে নকৰিলোঁ মানে নাজানিলোঁ যে সেইকাৰণে নকৰিলোঁ বাকী এইবিলাক প্ৰসংগ সংগতি ব্যাখ্যা কৰা আছিলে এচুৱা যিকোনো এচুৱা আছিলে এইটো 4 মাৰ্কছ এইটো গোটা গতিকে মানে 4 মাৰ্কছ মোৰ খতম গ'ল বাৰু এই 4 নম্বৰ আছিলে 4 নম্বৰ ইয়াত 2টা কৰিব দিছিলে 5 এটা 2টা কৰিব দিছিলে মানে 2টাত 5-5কে আছিলে 10 আছিলে তাৰপিছত মই এটাও নকৰিলোঁ ইয়াত এটা নকৰিলোঁ মানে এইটো কৰিলোঁ কৰটোত কৰিলোঁ অলপ কৰিলোঁ মানে অলপ কিবা এটা পাম মানে আৰু এই 5 নম্বৰ এইকেইটা 1 নম্বৰ আছিলে যিকোনো মানে 5টা প্ৰশ্ন কেৱল উত্তৰ লিখা ইয়াত 5টা লিখিব লাগে এককে ইয়াত বাৰু গোটেই 5টাই কৰিছিলোঁ আৰু এইবিলাক 6 নম্বৰ আছিলে আপোনাৰ ইয়াত 5টা কৰিব লাগে ইয়াত অকল মই 2টা কৰিলোঁ 2টা 3টা কৰিলোঁ ভুলে শুদ্ধ ইয়াত 3টা কৰিলোঁ মানে তো বাকী 7 নম্বৰ ইয়াত যিকোনো এটা কৰিব কৈছিলে প্ৰসংগ খন্দি যিকোনো এচুৱা তো মানে মই এইফালে কৰিলোঁ এই 12 নম্বৰ তাৰপিছত 8 নম্বৰ আছিলে আপোনাৰ ইয়াত যিকোনো 2টা কৰিব লাগে ইয়াত 2টা কৰিলোঁ 9 নম্বৰ আছিলে আপোনাৰ যিকোনো 2টা ইয়াতো 2টাই কৰিলোঁ নেক্সট আছিলে আপোনাৰ এইফালে 10 নম্বৰত যিকোনো 2টা ইয়াতো 2টা কৰিছোঁ তো আৰু এইফালে 11 নম্বৰ আছিলে যিকোনো এটা এইটো নৈতিক মূলবোধ সম্পৰ্কে চমুকৈ লিখা ইয়াত এটা কৰিছিলোঁ প্ৰথমটো ক নম্বৰটো কৰিছিলোঁ তাৰপিছত এইবিলাক গ্ৰামাৰ আছিলে তত্ত্বিক পত্ৰ এইবিলাক কৰিলোঁ ইয়াত 2টা কৰিব লাগে সেই কটো আকৌ লাষ্টৰ ঘৰতে কৰিছোঁ জতুৱা ঠাঁচ বুলিলে কি বুজা এই 2টা উদাহৰণ দিয়া সেইটো কৰিলোঁ আৰু এইবিলাক 13 নম্বৰ আছিলে আপোনাৰ যিকোনোবিলাক ভাঙিব লাগে পত্ৰই এনেকৈ 6 নম্বৰ আছিলে ইয়াত 6টা কৰিব লাগে 6টা কৰিছোঁ এইবিলাক 14 নম্বৰ আছিলে 2টা মানে 4টা কৰিব লাগে 2কে মানে 4কে 8 আছিলে তাৰপিছত ইয়াত অকল 2 মানে 2হে কৰিছোঁ 2টা কৰিলোঁ তাৰপিছত ইয়াত লাষ্ট শেষ তো 15 নম্বৰ কুৱেশ্যনটো আছিলে যিকোনো এখন বিষয়ক ৰচনা লিখা তো মই এইটো কি লেভেলত লিখিছোঁ মানে পাগলা হৈ যাব মানে যোনটো মাষ্টৰে চাব এই নদী বান্ধন আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ মানে ধৰি লওক মই এতিয়া আপোনালোকৰ যেনেকৈ কথা পাতি আছোঁ ন সেনেকেই লিখিছোঁ মানে মোৰ মতে তামাম লিখিলোঁ মানে যোনজনে লিখিছে মানে চাব বহীখন তো আশা কৰোঁ তেওঁ চাগে ভালেই পাব মানে মই যেনেকৈ নৰ্মেলকৈ কথা পাতি আছোঁ আপোনাৰ লগত তেনেকৈ লিখিছোঁ মানে বাকী মোৰ মতে লিখিলোঁ আৰু মানে কথাবিলাক তো এইখনে আছিল পেপাৰ চাওক চেলুট মানে এইখনে আছিল অসমীয়া পেপাৰ টোটেল 100 মাৰ্কছ এইখনে আছিল ৰ'ব বাকী এইখনে আছিল আছামিজ পেপাৰ তো চাওক পেপাৰখন মানে
এনেকুৱা এটা লেভেলত আহিছে মই কৈছো নহয় মই প্ৰথম গৈ মানে পেপাৰখন পায়ে মানে চপা হৈ থাকিলো কিয় হুৱা হে মেৰা সাথ মই মানে এনেকুৱা হৈছে তো যোৱাকালি মানে ৰাতি আহি পালো ন সেইকাৰণে ভিডিঅ'বিলাক বনোৱা নহয় মানে সেই পাঁচদিনাখিনি ৰাতিপুৱা বনোৱাও মানে এতিয়া ৰাতিপুৱা হৈছে বনালো আৰু তো চাওক পেপাৰখন মানে এখন আছিলে 100 মাৰ্কছ মই মানে 50 মান কৰিলো আৰু 50 মানে 45 48 মান কৰিলো আৰু যেনে তেনে মানে মই যোনখিনি লিখিছো ন চব পঢ়ি যোৱাখিনি মানে আহিছিলে কিন্তু মানে অলপ লিখিলো আৰু বাকি যিকি নহওক পাম আৰু মানে পাছ হ'ম এইটো পৰীক্ষাত তো আছামিজ পৰীক্ষাত অলপ মানে যিখন কৰিছে আপোনাক কৈছো নহয় বহুত ভয় লাগিলে সেইকাৰণে অলপ ভয় সোমাই গ'ল তো অলপ লিখিব নোৱাৰিলো চাগে মই মানে এনেকুৱা হ'ল কথাটো তো বাকি যিকি নহওক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আৰু মানে কাইলৈ এক্সাম আছে আমাৰ লজিক আছে মই যেটো লজিক লৈছিলো মই ইলেক্টিভ সাবজেক্ট লজিক আৰু আপোনাৰ পলিটিকেল আৰু আপোনাৰ আসলে এডভান্স আছামিজ ইকোনমিক্স তো ইকোনমিক্স আৰু লজিক আৰু এডভান্স আছামিজ তো এই তিনটা আছে আৰু এক্সাম তো সেই তিনটা এক্সামৰ আগতে আকৌ আপোনালোকক দেখাম তো কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আৰু মানে আছামিজ একদম মানে গম পায় তো কেনেকুৱা হয় সবুৱে তো বৰ বেছি ভাল নহলে মানে মন ভবা মতে তো বাকি এইটো আছিল ভিডিঅ' আকৌ নতুন ভিডিঅ' লগ পাম বাই বাই